কাশ্মীৰত সংঘটিত নৃশংস পুলৱামা আক্ৰমণৰ পৃষ্ঠপোষকতা কৰিছিল। এই আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তানে। সন্ত্ৰাসবাদীৰ উৎপাদনকাৰী দেশ পাকিস্তান, মিছলীয়া পাকিস্তানৰ চৰিত্ৰ আকৌ এবাৰ খোল খালে আৰু পাকিস্তানৰ সদনতেই এই পাকিস্তানৰ মিছলীয়া চৰিত্ৰ খোল খালে আৰু কেনেকৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ভাৰতত সন্ত্ৰাসবাদী প্ৰেৰণ কৰি কেনেকৈ জঘন্য আক্ৰমণ কৰিছে। নৰহত্যাকাৰী নৰঘাতকৰ দেশ হিচাপে পৰিণত হৈছে পাকিস্তান। সেই কথা পাকিস্তানৰ সদনৰ মজিয়াত পুনৰ এবাৰ প্ৰমাণিত হৈ পৰিল। সদনত পাকিস্তানৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে তেওঁ পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে বক্তব্য ৰাখি প্ৰকাশ কৰিছে যে পুলৱামা আক্ৰমণ ইমৰান খান চৰকাৰৰ এটা ডাঙৰ সফলতা আৰু তেওঁলোকে ভাৰতক ঘৰ মে ঘুচকে মাৰা এই শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ ঘৰত প্ৰৱেশ কৰি হত্যা কৰা বুলি কৈছে আৰু এই ধৰণে এই মন্তব্য কৰি এটা কথা প্ৰমাণ কৰিলে যে পাকিস্তান চৰকাৰে চৰকাৰী পৃষ্ঠপোষকতাত ভাৰতত হত্যালীলা হিংসালীলা বিস্ফোৰণ চলাই আছে, ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আছে আৰু ভাৰতত এনে জঘন্য কাণ্ড সংঘটিত কৰি আছে। আৰু সদনত উন্মোচিত হ'ল পাকিস্তানৰ এই ঘৃণনীয় চৰিত্ৰ। বিশ্বজুৰি পুলৱামা কাণ্ডৰ পিছত গৰিহণা দিছিল ভাৰতে পাকিস্তানক পোনপটীয়াকৈ জগৰীয়া কৰিছিল, কিন্তু পাকিস্তানে সেই কথা অস্বীকাৰ কৰিছিল। ইমৰান খানে আন্তঃৰাষ্ট্ৰীয় মজিয়াত ওলোটাই ভাৰতকহে এনেধৰণৰ কাণ্ডৰ বাবে সমালোচনা কৰিছিল আৰু সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে ভাৰতৰ প্ৰধান বিৰোধী দলকে ধৰি একাংশ দলে ওলোটাই ভাৰত চৰকাৰক সেই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এইবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দগ্ধ হ'ল পাকিস্তান। ইমৰান খান চৰকাৰৰ ডাঙৰ সফলতা বুলি ক'লে পাকিস্তানৰ মুখা খোল খালে আৰু নিজৰ ঘৰত তেওঁলোকৰ নিজৰ মজিয়াত সদনৰ মজিয়াত মুখা খোল খালে। মই আপোনালোকক শুনাইছোঁ পাকিস্তানে কেনেকৈ ভাৰতত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। এই আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰা প্ৰথমটো স্বীকাৰোক্তি, এটা ডাঙৰ খবৰ। আৰু এই স্বীকাৰোক্তিৰ জৰিয়তে পাকিস্তানে যে ভাৰতৰ ওপৰত ঘৃণনীয় কাৰ্য সংঘটিত কৰি আছে সেই কথাও সন্দেহাতীতভাৱে প্ৰমাণিত হ'ল। ज्यादा अफसोस और दुख की बात होती है जब ये बातें होती हैं और ये लोग मुंह दूसरी तरफ कर देते। आप इख्तलाफ कीजिए, आप फौज के ऊपर, आप पाकिस्तान की हुकूमत पर तनकीद कीजिए, आप पीटीआई के ऊपर तनकीद कीजिए, आप रियासत के ऊपर तनकीद ना कीजिए। अयाज सादिक साहब ने कल यहां पर बात की, कह रहे थे पहली बात तो यह है मुझे तो समझ नहीं आती, अगर आप एक रियासत की एक एक्टिविटी में आपको इज्जत दी गई, आपको शामिल किया गया, आप असेंबली के फ्लोर के ऊपर आप बातें कर रहे हैं और फिर झूठ इतने एतमाद से बोल रहे हैं कि झूठा शख्स भी क्या बात करेगा। जिस एतमाद से उन्होंने आके ये बातें की यहां पर कि स्पीकर जनाब शाह महमूद कुरैशी साहब की टांगें कांप रही थी, कह रहे थे हिंदुस्तान हमला कर रहा है। हमने हिंदुस्तान को घुस के मारा है जनाब स्पीकर वहां पे। और पुलवामा में जो कामयाबी है, पुलवामा में जो हमारी कामयाबी है, वो इमरान खान की क़यादत में इस कौम की कामयाबी है। उसके हिस्सेदार आप भी सब हैं, उसके हिस्सेदार हम भी सब हैं। और जिस तरीके से आप आके ये बातें करें और आप कहें ये वो फख्र है जो कि हमारी पुलवामा के वाक़े के बाद जिस तरीके से हमने घुस के मारा हिंदुस्तान को, जिस तरीके से हमने घुस के मारा ভাৰতত প্ৰৱেশ কৰি ভাৰতত এই জঘন্য আক্ৰমণ সংঘটিত কৰিছিল। যি স্তৰছে হামনে ঘুচকে মাৰা বুলি কৈছে ভাৰতৰ ওপৰত। ভাৰতৰ সকলো প্ৰত্যেকজন ভাৰতবাসীৰ বাবে এই ঘটনা শুনাৰ পাছত নিশ্চয় গাৰ নোম শিয়ৰি উঠিব। সকলো আচলতে খঙত স্তব্ধ হৈ পৰিব। এনেদৰে CRPFৰ এটা দল নিজৰ কৰ্তব্যস্থলীলৈ গৈ থকাৰ অৱস্থাত ছুটি কটাই তেওঁলোক উভতি গৈ থকাৰ অৱস্থাত কনভয়ত আক্ৰমণ কৰিছিল আৰু কনভয়ত আত্মঘাতী বোমাৰুৱে আক্ৰমণ কৰাৰ ফলত 40 জনতকৈ অধিক লোক নিহত হৈছিলে। আৰু এই সমগ্ৰ ঘটনাটোত ভাৰতৰ ভিতৰত একাংশ ব্যক্তি দল সংগঠন আৰু প্ৰধান নেতাই তেওঁলোকে ভাৰতেহে এই আক্ৰমণৰ লগত জড়িত বুলি কৈ পাকিস্তানক ক্লিন চিট দিবলৈ চেষ্টা কৰিছিল। আৰু এই সমগ্ৰ বিষয়টো উপস্থাপিত হৈছে আচলতে দুদিনৰ পূৰ্বে পাকিস্তানৰ বিৰোধী দলৰ এজন নেতাই যে এক টেলিভিছন সাক্ষাৎকাৰত তেওঁ কৈছিল যে পাকিস্তানে বৰ্তমান বায়ুসেনাৰ উইং কামাণ্ডাৰ বৰ্তমানক মুকলি কৰি দিছিল এই কাৰণেই যে সেইদিনা নিশা নহ'লে ভাৰতে পাকিস্তান আক্ৰমণ কৰিলেহেঁতেন আৰু পাকিস্তান থৰ
থৰ কঁপিছিল, ভয়ত কঁপিছিল। আনকি পাকিস্তানৰ সেনাপ্ৰধানৰো তেওঁৰ আচলতে অস্থিৰতা, এই যি আতংক, সেই আতংক দেখা পাইছিল বুলি এই কথাটো এজন পাকিস্তানৰ প্ৰধান বিৰোধী দলৰ নেতাই সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। আৰু ইয়াৰ উত্তৰ দিবলৈ গৈ আজি ফাৱাদ চৌধুৰী এই বক্তব্য কৰিছিল পাকিস্তানৰ সদনত। ফাৱাদ চৌধুৰী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, আৰু এই ফাৱাদ চৌধুৰীয়ে চৰকাৰৰ প্ৰায়ে ইমৰান খানৰ ঘনিষ্ঠ আৰু ইমৰান খানৰ হৈ বিভিন্ন ধৰণৰ প্ৰচাৰ অভিযান তেওঁ চলায়। আৰু এই ফাৱাদ চৌধুৰীয়ে আজি এই সদনৰ মজিয়াত এই যি উত্তৰ দিলে, পাকিস্তানে ভাৰতে আক্ৰমণ কৰিব বুলি আশংকা কৰি নিশা 9 বজাত আক্ৰমণ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছিল, আৰু সেয়েহে ততাতৈয়াকৈ অভিৱৰ্তন বৰ্তমানক মুকলি কৰি দিছিল। এই কথাটো তেওঁলোকৰ বিৰোধী দলৰ নেতাই টেলিভিছন চেনেলত সাক্ষাৎকাৰ দিয়াৰ পাছত সমগ্ৰ পাকিস্তানত ইয়াক লৈ চৰ্চা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আজি ফাৱাদ চৌধুৰীয়ে এই বক্তব্য আজি পাকিস্তানৰ সদনত ৰাখিছিল। আৰু পাকিস্তানৰ সদনত তেওঁ এই বক্তব্য ৰাখিলে, যি বক্তব্য শুনিলে প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়, প্ৰতিজন আত্মভিমানী ভাৰতীয়, প্ৰতিজন শান্তিপ্ৰিয় ভাৰতীয়ৰ গাৰ নোম ডাল ডাল হৈ পৰিব, শিহৰিত হৈ উঠিব। হয়তো খুব এক অজান ক্ষোভ বা খং বা এক কুচুমা তেওঁলোকৰ প্ৰকাশিত হ'ব। কাৰণ পাকিস্তানৰ এই জঘন্য চৰিত্ৰ, পাকিস্তানে কেনেদৰে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰি হত্যা কৰিছে, ভাৰতীয় সেনাবাহিনীৰ লোকক, সাধাৰণ লোকক, নিৰীহ লোকক হত্যা কৰি আহিছে, বিস্ফোৰণ ঘটাই আহিছে, এই ঘটনা প্ৰমাণিত হ'ল। ফাৱাদ চৌধুৰীৰ সেই বক্তব্য টাইম 8ৰ হাতত আছে, এই বক্তব্য মই আপোনালোকক শুনাম। কিন্তু এই ঘটনাই প্ৰমাণ কৰিলে, NIA চাৰ্জশ্বিট দিছে ইতিমধ্যে পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠনে পুলৱামাৰ কাণ্ড সংঘটিত কৰা বুলি NIA চাৰ্জশ্বিটত উল্লেখ কৰিছে। NIA সত্য আছিল, NIA চাৰ্জশ্বিটত উল্লেখ কৰিছিল যে পাকিস্তানৰ চৰকাৰী চোৱাংচোৱা সংস্থা ISI ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেন্সে এই সন্ত্ৰাসবাদী সংগঠনটোৰ জৰিয়তে পুলৱামা কাণ্ড সংঘটিত কৰোৱাইছিল। আৰু এই কথা সেই সময়ত ভাৰতৰে একাংশ লোকে যে তেওঁলোকে কি চক্ৰান্ত, কি স্বাৰ্থত বিশ্বাস নকৰে এইটো জানিব পৰা নাযায়, কিন্তু তেওঁলোকে অবিশ্বাস কৰিছিল আৰু ভাৰতক ওলোটাই সমালোচনা কৰিছিল। কিন্তু আজি পাকিস্তানৰ সদনৰ মজিয়াত এই কথা উন্মোচিত হ'ল। পাকিস্তানৰ সদনত পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিলে যে ভাৰত কো হামনে ঘুচকে মাৰা, এই বাক্যটো তেওঁ ব্যৱহাৰ কৰিছে। আৰু তেওঁ কৈছে যে এই যি আক্ৰমণ পুলৱামাৰ, এই আক্ৰমণ ইমৰান খান চৰকাৰৰ ডাঙৰ সফলতা, এই সফলতাৰ অংশীদাৰ সদন, এই সফলতাৰ অংশীদাৰ সকলো পাকিস্তানৰ জনতা বুলি তেওঁ বক্তব্য ৰাখিছে। আৰু কৈছে যে তেওঁলোকৰ ভৰি কপা নাছিল, ওলোটাই ভাৰতত ঘৰত গৈ মাৰি থৈ আহিছোঁ বুলি তেওঁ এই যি গৌৰৱ কৰিছে। এই কাৰ্যৰে পাকিস্তানৰ ঘৃণনীয়, নৃশংস, জঘন্য সন্ত্ৰাসবাদী যি কাৰখানা চলি আছে আৰু তেওঁলোকৰ যি এই নৃশংস কাৰ্যকলাপ, সেয়া প্ৰমাণিত হৈছে। মই পুনৰ শুনাইছোঁ ফাৱাদ চৌধুৰীৰ পাকিস্তানৰ জাতীয় সংসদত এই বক্তব্য। ज्यादा अफसोस और दुख की बात होती है जब ये बातें होती हैं और ये लोग मुंह दूसरी तरफ कर देते। आप इख्तलाफ कीजिए, आप फौज के ऊपर, आप पाकिस्तान की हुकूमत पर तनकीद कीजिए, आप PTI के ऊपर तनकीद कीजिए, आप रियासत के ऊपर तनकीद ना कीजिए। अयाज सादिक साहब ने कल यहां पर बात की, कह रहे थे पहली बात तो ये है, मुझे तो समझ नहीं आती, अगर आप एक रियासत की एक एक्टिविटी में आपको इज्जत दी गई, आपको शामिल किया गया, आप असेंबली के फ्लोर के ऊपर आप बातें कर रहे हैं और फिर झूठ इतने एतमाद से बोल रहे हैं कि झूठा शख्स भी क्या बात करेगा। जिस एतमाद से उन्होंने आके ये बातें की यहां पर कि स्पीकर जनाब शाह महमूद कुरैशी साहब की टांगें कांप रही थी, कह रहे थे हिंदुस्तान हमला कर रहा है। हमने हिंदुस्तान को घुस के मारा है जनाब स्पीकर वहां पे। और पुलवामा में जो कामयाबी है, पुलवामा में जो हमारी कामयाबी है, वो इमरान खान की क़यादत में इस कौम की कामयाबी है। उसके हिस्सेदार आप भी सब हैं, उसके हिस्सेदार हम भी सब हैं। और जिस तरीके से आप आके ये बातें करें और आप कहें ये वो फख्र है जो कि हमारी पुलवामा के वाक़े के बाद जिस तरीके से हमने घुस के मारा हिंदुस्तान को, जिस तरीके से हमने घुस के मारा